নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ গৈ আছোঁ অসমৰ ৰাজ্যিক প্ৰতীকসমূহৰ বিষয়ে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হৈছে, অসমৰ জাতীয় সংগীত কি? উত্তৰ হৈছে, অ মোৰ আপোনাৰ দেশ। ছেকেণ্ড কুৱেশ্যনটো হৈছে, অসমৰ জাতীয় শ্লোগান কি? উত্তৰ হৈছে, জয় আই অসম। থাৰ্ড কুৱেশ্যনটো হৈছে, অসমৰ জাতীয় ফল কি? উত্তৰ হৈছে, কাজি নেমু। ফ'ৰ্থ কুৱেশ্যনটো হৈছে, অসমৰ জাতীয় উৎসৱ কি? আমি সকলোৱে জানো, উত্তৰ বিহু। কুৱেশ্যন 5টো হৈছে, অসমৰ জাতীয় ফুল কি? হ'ব কপৌ ফুল। কুৱেশ্যন 6টো হৈছে, অসমৰ ৰাজ্যিক মোহৰ কি? উত্তৰটো হ'ব অসম চৰকাৰ। কুৱেশ্যন নম্বৰ 7টো হৈছে, অসমৰ ৰাজ্যিক সাহিত্য সভা কি? উত্তৰটো হ'ব অসম সাহিত্য সভা। কুৱেশ্যন নং 8টো হৈছে, অসমৰ জাতীয় নৃত্য কি? উত্তৰ বিহু নৃত্য। কুৱেশ্যন 9টো হৈছে, অসমৰ জাতীয় গছ কি? উত্তৰটো হৈছে হুলুং গছ। কুৱেশ্যন 10টো হৈছে, অসমৰ জাতীয় জন্তু কি? এইটো আমি সকলোৱে জানো, এশিঙীয়া গড়। কুৱেশ্যন 11টো হৈছে, অসমৰ জাতীয় পক্ষী কি? উত্তৰ দেওহাঁহ। কুৱেশ্যন 12টো হৈছে, অসমৰ ৰাজ্যিক ভাষা কি? আমাৰ ৰাজ্যিক ভাষাটো আমি সকলোৱে জানো, অসমীয়া।